আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো চাওক টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে আপোনালোকৰ লগত মই দুই এষাৰ শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি শেষলৈ আমাৰ ভিডিঅ'টো চাই থাকিব যিহেতু অক্টোবৰ মাহৰ প্ৰত্যেকটো দিনত মই টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে এটা ভিডিঅ' দি গৈ থাকিম যিহেতু টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি ৰাইজলৈ আৰু আমাৰ বুদ্ধিজীৱী আৰু দল সংগঠনলৈ মই নিব পাৰো নেকি এইখিনি চেষ্টা কৰি আছো আৰু যিমান পাৰে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে যদি চাই আছে আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু যি এইসকল বন্ধু বান্ধৱীয়ে যদি চাই আছে তেনেহলে নিশ্চয়কৈ এই টিউটৰ ছাৰ বাইদেউসকলৰ কথা এবাৰ চিন্তা কৰি আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু যিমান পাৰে আপোনালোকে আমাৰ ভিডিঅ'বিলাক লাইক কমেন্ট কৰিব বুলি আশা ৰাখিছো আৰু বলক আজি ভিডিঅ'টো আৰম্ভ কৰো নিশ্চয় আপোনালোকে জ্ঞাত যে টিউটৰ ছাৰ বাইদেউসকলৰ এখুৰি সমস্যাৰে জৰ্জৰিত হৈ আছে তেখেতসকলৰ নিযুক্তি পোৱাৰে পৰা আজিলৈকে সংগ্ৰাম কৰিয়ে আছে এই সংগ্ৰামৰ ফল কিন্তু মাননীয় মুখ্যমন্ত্ৰীয়ে দিয়া নাই কিন্তু মাননীয় মুখ্যমন্ত্ৰী কিঞ্চিত পৰিমাণেও এই সংগ্ৰামৰ ফল দিবলৈ সক্ষম হোৱা নাই কাৰণ সেই টিউটৰ ছাৰ বাইদেউসকলৰ ধৰণা কাৰ্যসূচী মেল মিটিং তেখেতসকলে দেখি আহিছে কিন্তু তেখেতসকলৰ সময় দিবলৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী আজি 5 বছৰ হ'ব গৈ আছে তেখেতৰ কাৰ্যকাল কিন্তু আজিলৈকে তেখেতে সেই সকল টিউটৰ ছাৰ বাইদেউসকলক লগ নকৰিলে নিশ্চয়কৈ এটা ভাবিবলগীয়া কথা দল সংগঠনৰ মানুহক মাননীয় মুখ্যমন্ত্ৰীয়ে লগ নিদিয়াটো কিমান গ্ৰহণযোগ্য আপোনালোকে এবাৰ বিবেচনা কৰক বিশেষকৈ টিউটৰ ছাৰ বাইদেউসকলৰ যিখিনি নেতা যিখিনি কেন্দ্ৰীয় কমিটিৰ বিষয়ববী আছে তেখেতসকলক তেখেতে লগ কৰিবলৈ কিয় ইচ্ছা প্ৰকাশ কৰা নাই আজি 5 বছৰ হ'বলৈ গৈ আছে এই আচৰিত বিষয় হয়নে নহয় আপোনালোকে চিন্তা কৰক আজি 2025 চনৰ আপোনাৰ 26 তাৰিখ অক্টোবৰ মাহৰ 26 তাৰিখ হয় আজিলৈকে মাননীয় মুখ্যমন্ত্ৰীক লগ কৰিবৰ কাৰণে কেইবাবাৰো আমাৰ কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়ে অনলাইন যোগেদি হওক অফলাইন যোগেদি হওক যেনেকে পাৰে তেখেতক যোগাযোগ কৰিছে কিন্তু তেখেতে লগ দিয়া নাই কি এটা ৰহস্য হ'ব পাৰে আপোনালোকে অকমান চিন্তা কৰক বিশেষকৈ LPM টিউটৰ ছাৰ বাইদেউসকলৰ লগত যিটো সমস্যা জাপি দি থৈছে অসম চৰকাৰে সেই সমস্যাখিনি তেখেতসকলৰ লগত আলোচনা কৰি এটা দিক এটা গতি কৰিব পাৰে নেকি হেয়া চিন্তা কৰি তেখেতসকলে লগ কৰিব বিচাৰিছে কিন্তু আজিলৈকে লগ নিদিলে 2021 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখৰ নিযুক্তি দিনাৰ পৰা তেখেতে আজিলৈকে লগ নিদিলে আৰু তেখেতৰ কাৰ্যকাল আপোনাৰ 2021 চনৰ এপ্ৰিল মাহৰ হয়তো জুন জুলাইৰ পৰা তেখেতৰ কাৰ্যকাল তেখেতৰ দায়িত্বভাৰ গ্ৰহণ কৰা সময় আৰম্ভ হৈছে কিন্তু সেই তাৰিখৰ পৰা আজিলৈকে তেখেতৰ কাৰ্যকাল হয়তো 2026 চনৰ হয়তো এপ্ৰিল মাহত শেষ হ'ব আৰু সেই সময়লৈকে তেখেতৰ 5 বছৰ কাল উখলিব কিন্তু আজিলৈকে যেন আমাৰ সেই মুখ্যমন্ত্ৰী গৰাকী আমাৰ কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াক লগ নকৰাটো কিমান গ্ৰহণযোগ্য হ'ব পাৰে আপোনালোকে এবাৰ বিবেচনা কৰক তেখেতে এটা সন্তাৰ দায়িত্বত থকাৰ কাৰণে আমাৰ কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়া লগ কৰিব বিচাৰিছে বা আমাৰ সমস্যাখিনি অৱগত কৰিব বিচাৰিছে গণতান্ত্ৰিক দেশৰ গণতান্ত্ৰিক ৰাজ্যত বসবাস কৰা যিসকল মানুহে আমাৰ যিসকল নেতা আছে যিসকল আমাৰ মুখ্যমন্ত্ৰী আছে তেখেতসকলক লগ কৰিব নোৱাৰাটো কিমান এটা দুৰ্ভাগ্যৰ কথা হ'ব পাৰে আপোনালোকে চিন্তা কৰক হয়তো কোনোবা হয়তো দলে মিটিঙে গৈছে তাতে দুই এষাৰ লগ কৰি কথা পাতিছে এইটো বেলেগ কথা কিন্তু অফিচিয়েলি তেখেতক লগ কৰিব বিচাৰি সমস্যাটো সমাধানৰ পথ বিচাৰি উলিয়াবৰ কাৰণে চেষ্টা অব্যাহত ৰাখিছে কিন্তু মাননীয় মুখ্যমন্ত্ৰীয়ে গুৰুত্ব প্ৰদান কৰা নাই হয়তো দলে ক'বাত নিৰ্বাচনী প্ৰচাৰত ক'বাত লগ কৰিলে কয় আপোনালোকৰ সমস্যাখিনি মই জানো এইখিনি অতি সোনকালে সমাধান কৰিব কেৱল সেই কথাতে সীমাবদ্ধ হৈ থাকে কিন্তু কোনো এটা পথ আজিলৈকে আগ নাবাঢ়ে কোনো এটা সিদ্ধান্ত এতিয়ালৈকে অসম চৰকাৰে গ্ৰহণ নকৰাটো এটা দুৰ্ভাগ্যৰ বিষয় হৈ পৰিছে আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলৰ বাবে তেখেতসকলে চিন্তাত এতিয়া তেখেতসকলৰ সমস্যাখিনি কেনেকৈ কি পথেৰে গতি কৰিলে সমাধা হ'ব সেয়া তেখেতসকলৰ হয়তো চিন্তাত তাকিৰো তেখেতসকলৰ কোনো আপোনাৰ মন মগজে খাম নকৰাৰ দৰে তেখেতসকলৰ হৈ গৈছে কাৰণ তেখেতসকলৰ সমস্যাক লৈ চিন্তা কৰি তেখেতসকলৰ পৰিয়ালৰ ভৱিষ্যতৰ কথা চিন্তা কৰি কাৰণ সেইখন চাকৰি কৰি তেখেতসকলৰ ভৱিষ্যত কোনো সুৰক্ষিত নহয় না পৰিয়ালৰ সুৰক্ষিত না বৰ্তমান তেখেতসকলে পৰিয়ালৰ অসুবিধাবিলাকক তেখেতসকলে সমাধা কৰিব পাৰিছে সেয়া কেতিয়াও সম্ভৱ হোৱা নাই তেখেতসকলৰ সেই চাকৰিৰ পৰা আৰু সেইবাবে তেখেতসকলে হাজাৰ হাজাৰ টিউটৰ ছাৰ বাইদেউসকলে মাননীয় মুখ্যমন্ত্ৰীক লগ কৰিব বিচাৰিছে এই টিউটৰ সকলক প্ৰাধিকৰণৰ নামত শিক্ষক হিচাপে প্ৰাধিকৰণ নকৰি টিউটৰ এটা সৃষ্টি কৰি তেখেতসকলক আকৌ শাস্তি দিবলৈ আৰম্ভ কৰিলে অসম চৰকাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত কাৰণ তেখেতৰ নেতৃত্বত সেই সকল টিউটৰ ছাৰ বাইদেউসকলক পদ প্ৰাধিকৰণ কৰা হৈছিল তেখেতসকলৰ বেঞ্চাৰ স্কুলৰ
তাকি তেখেতসকলে যিধৰণে হাৰাশাস্তি ভুগি তেখেতসকলে হাজাৰ হাজাৰ ল'ৰা ছোৱালীক নিজৰ জীৱনক তেখেতসকলে তুচ্ছ তাচ্ছিল্য কৰি সেই হাজাৰ হাজাৰ ল'ৰা ছোৱালীক শিক্ষাদান কৰিবলৈ পাঠদান কৰিবলৈ তেখেতসকলে ওলাই আহিছিলে কিন্তু সেইখিনি শাস্তি এই হোৱাৰ পাছতো আকৌ প্ৰাধিকৰণ কৰি টিউটৰ হিচাপে প্ৰাধিকৰণ কৰি তেখেতসকলক আকৌ অন্য ধৰণৰ এটা শাস্তি দিবলৈ আৰম্ভ কৰিলে অসম চৰকাৰৰ নেতৃত্বত অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত বুলি ক'ব লাগিব কাৰণ তেখেতে সেইখিনি সমস্যা সমাধান কৰো বুলি ক'লে নিশ্চয়কৈ কৰিব পাৰে কাৰণ শিক্ষামন্ত্ৰী গৰাকীৰ কথা নকয় শিক্ষামন্ত্ৰী গৰাকী কেৱল প্ৰতিশ্ৰুতিৰ শিক্ষামন্ত্ৰী তেখেতে একো কৰিব নোৱাৰে তেখেতে শিক্ষা বিভাগৰ দায়িত্ব লৈছে যদিও শিক্ষা বিভাগৰ দায়িত্ব তেখেতসকলে নিজাববীয়াকৈ হয়তো সমাধান কৰাৰ কোনো শক্তি নাই সেয়া আমি অনুমান কৰিছো কাৰণ তেখেতক বাৰম্বাৰকৈ লগ কৰিছো বাৰম্বাৰকৈ তেখেতেও কথা দিছে আপোনালোকৰ সমস্যাখিনি যিমান পাৰে সমাধান কৰিবলৈ চেষ্টা কৰি আছো সেইবিলাক কৈ আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে তেখেতৰ দায়িত্ব সামৰি পেলাই কিন্তু তেখেতৰ কোৱা কথাবিলাক কেৱল তেখেতৰ মুখত সীমাবদ্ধ সেইখিনি কাগজে পত্ৰই নথি পত্ৰ হৈ তেখেতসকলে ওলাই নাহে সেইখিনি কোৱা বা সেইখিনিৰ পৰা যেন কিবা এটা আগবাঢ়িব সেয়া টিউটৰ ছাৰ বাইদেউসকলে কেতিয়াবা আশা এৰিলে তেখেতক যিমানবাৰ লগ কৰিছে সিমানবাৰে তেখেতৰ বাক্যবিলাক সলনি হয় আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে যদি তেখেতক এমাহৰ আগত লগ কৰি কিবা এটা যদি ভাল খবৰ দিয়ে আকৌ এমাহৰ পাছত লগ কৰিলে আকৌ হতাশাজনক খবৰ দিয়ে ঠিক তেনেকৈ দি সময় পাৰ কৰি আছে আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে কাৰণ আমি গম পালো যে শিক্ষামন্ত্ৰীগৰাকীয়ে তেখেতে নিজাববীয়াকৈ কোনো এটা সিদ্ধান্ত ল'ব নোৱাৰে সিদ্ধান্ত লৈ তেখেতসকলে মাননীয় মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিব নোৱাৰে সেয়া মোৰ বিভাগৰ মোৰ সমস্যা আপুনি সেইখিনি সমাধান কৰি দিয়ক নহলে সেইসকল মানুহে মোক আমনি কৰি আছে সেই ধৰণে তেখেতসকলৰ কবলৰ কোনো সাহস নাই আৰু সেয়া হয়তো মুখ্যমন্ত্ৰীয়ে তেখেতসকলক দিয়া নাই আৰু সেইবাবে হয়তো মুখ্যমন্ত্ৰীয়ে সেইখিনি কাম কৰা নাই আৰু শিক্ষামন্ত্ৰীয়ে কৰিম বুলি ভাবিলে হয়তো কৰিব পৰা নাই কিন্তু এজন বিভাগত থকা আমাৰ শিক্ষামন্ত্ৰী গৰাকীয়ে তেখেতৰ দায়িত্ব হিচাপে সেইখিনি তেখেতে যিমান পাৰে চেষ্টা কৰি কৰিব লাগিছিলে কিন্তু সেইখিনি কৰাও আমি দেখিবলৈ পোৱা নগল আৰু সেয়েহে মাননীয় মুখ্যমন্ত্ৰীক বাৰম্বাৰকৈ আমাৰ বিষয়ববীয়াই লগ কৰিব বিচাৰিছে কিন্তু লগ নিদিয়াটো কিমান গ্ৰহণযোগ্য হ'ব পাৰে আপোনালোকে এবাৰ বিবেচনা কৰক আমাৰ মুখ্যমন্ত্ৰী গৰাকীক এক সাধাৰণ মানুহেই লগ কৰিব পাৰিছে কিন্তু আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ যিসকল বিষয়ববী আছে তেখেতসকলক লগ নিদিয়ে কাৰণটো কি হ'ব পাৰে ইমান তেখেতে আমাৰ কাৰণে হৃদয়হীন হয়নে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে কি টিউটৰ ছাৰ বাইদেউসকল তেখেতসকলৰ কি কৰিলে তেখেতসকলক কি কৰিলে বা তেখেতসকলৰ বাবে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে কি অন্যায় কৰিলে সেয়া টিউটৰ ছাৰ বাইদেউসকলে নিজে ভাবিবলৈ বাধ্য হৈছে এতিয়া আমি কি পাপ কৰিলো আমাৰ টিউটৰ ছাৰ বাইদেউসকলে যিহেতু আমাৰ সমস্যাখিনি যেন মাননীয় মুখ্যমন্ত্ৰীয়ে গুৰুত্ব দিয়া নাই কি তেখেতৰ সৃষ্টি বুলি তেখেতেইতো এইটো গুৰুত্ব প্ৰদান কৰিব লাগিছিলে তেখেতেই নিজে ভাষণত কৈছিলে তেখেতেই নিজে নিযুক্তি মেলাত কৈছিলে হাজাৰ হাজাৰ মানুহৰ আগত লাখ লাখ মানুহৰ আগত কৈছিলে যে আপোনালোকৰ সমস্যাখিনি সমাধান কৰা হ'ব আপোনালোকে চিন্তা নকৰিব চৰকাৰৰ টেকলৈ আহক আপোনালোকক এবছৰ দুবছৰৰ ভিতৰতে আপোনালোকক সকলোকে টিউটৰ বা টিচাৰ আপগ্ৰেড কৰাৰ সুবিধা প্ৰদান কৰিব আপোনালোকে চিন্তা নকৰিব সেই ধৰণৰ কথা দি তেখেতসকলে আজি 5 বছৰ হ'ল তেখেতৰ কাৰ্যকাল শেষ হ'বলৈ হৈ আহিছে কিন্তু আজিলৈকে লগ নিদিলে কাৰণ কি হ'ব পাৰে এখন গণতান্ত্ৰিক ৰাজ্যৰ গণতান্ত্ৰিক দেশত বসবাস কৰা সেইসকল টিউটৰ ছাৰ বাইদেউসকলৰ কি অন্যায় কৰিলে যে মাননীয় মুখ্যমন্ত্ৰীক লগ কৰিব পৰা নাই সাধাৰণ মানুহেই তেখেতক হয়তো ভোট দি জিকাইছে সেই টিউটৰ ছাৰ বাইদেউসকলৰ হয়তো ভোটৰ পাই তেখেতে হয়তো জিকিবলৈ সক্ষম হৈছে কিন্তু তেখেতসকলকো লগ দিয়াত তেখেতসকলে কিয় অপাৰগ হৈছে কিয় লগ দিব নোৱাৰে তেখেতসকলক এখন টেক হলেতো তেখেতসকলে তেখেতৰ কাৰ্যালয় মাতি আলোচনা কৰি যি ধৰণে সমস্যা সমাধান কৰিব পাৰে এইখিনি কথা চিন্তা কৰিব লাগিছিলে কিন্তু সেইখিনি আজিলৈকে চিন্তা নকৰাটো খুবেই এটা দুৰ্ভাগ্য আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে আৰু তেখেতসকলক বাৰম্বাৰকৈ অনুৰোধ জনাইছে যিহেতু মাননীয় মুখ্যমন্ত্ৰী এনেকুৱা নহয় তেখেতে নিশ্চয়কৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলক কামখিনি কৰিব আমি আশাৰে বাট চাই আছো সেই আশাত তেখেতসকলে সীমাবদ্ধ তেখেতসকলৰ হয়তো আমাৰ টিউটৰ ছাৰ বাইদেউসকলে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হয়তো তেখেতে যি ধৰণৰ কাম কৰিছে সেই ধৰণৰ কামক শলাগ কৰিছে তেখেতসকলে কিন্তু কেৱল টিউটৰ সমস্যাটো যে সমস্যা বাগি ৰাখিব বিচাৰিছে কিহৰ কাৰণে সেই টিউটৰতে কিন্তু আমাৰ বয়োজ্যেষ্ঠ যিসকল আমাৰ শিক্ষক কৰ্মচাৰী আছে যিসকলৰ হয়তো অৱসৰৰ সময় সমাগত সেইসকল শিক্ষক কৰ্মচাৰী জড়িত হৈ আছে তেখেতসকলকে প্ৰথমতে গুৰুত্ব দিব লাগিছিল কাৰণ সেইসকল মানুহ আজি অৱসৰ হ'বলৈ তেখেতসকলৰ হয়তো কাৰোবাৰ 2 বছৰ 5 বছৰ 6 বছৰ 7 বছৰ সেইদৰে তেখেতসকলৰ কাৰ্যকাল আছে সেই কাৰ্যকালৰ আগতেই তেখেতসকলক যেন
সমস্যাটো সমাধা কৰি তেখেতসকলক কিবা এটা চৰকাৰৰ সা সুবিধা প্ৰদান কৰি তেখেতৰ অৱসৰ সময় সমাগত সেইবাবে সেইখিনি সমস্যা সমাধা কৰা এটা সিদ্ধান্ত গ্ৰহণ কৰিব লাগে কিন্তু হেয়া নকৰি তেখেতসকলে যেন বিপৰীতে কৰাৰ আমি দেখিবলৈ পাইছো কাৰণ তেখেতে ভাবিছে হয়তো সেইসকল টিউটৰ ছাৰ বাইদেউসকলে তেনেদৰে অৱসৰ গ্ৰহণ কৰক কিন্তু তেখেতসকলে কি পাপ কৰিছিলে তেখেতসকলেতো পুণ্য কামেই কৰিছিলে যে হাজাৰ হাজাৰ দুখীয়া ল'ৰা ছোৱালীক পাঠদান কৰি তেখেতসকলে ওলাই আহিবলৈ সুবিধা প্ৰদান কৰিছিলে ভিতৰুৱা জেগাত এখন শিক্ষানুষ্ঠান তেখেতসকলে গঢ়ি সেই শিক্ষানুষ্ঠানৰ জৰিয়তে তাত থকা আমাৰ হাজাৰ হাজাৰ দুখীয়া ল'ৰা ছোৱালীক বিনামূলীয়াকৈ পাঠদান কৰি তেখেতসকলে যেন শিক্ষৰ পথ এটা দেখুৱাইছিলে পোহৰৰ এটা পথ দেখুৱাইছিলে সেইখিনি কৰাৰ তেখেতসকলে কি পাপ হ'ব পাৰে তেখেতসকলেতো পুণ্য কৰিছে বুলি আমাৰ অসম চৰকাৰে ভাবিব লাগিছিলে আৰু তেখেতসকলৰ যিখিনি কৰিব নোৱাৰা কাম তেখেতসকলে যেন কৰি দেখুৱালে সময়ত সেইখিনি চিন্তা কৰি অসম চৰকাৰে অন্তত সেই টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি সমাধা কৰিব লাগে বা তেখেতসকলৰ পৰিয়ালৰ ভৱিষ্যতৰ কথা চিন্তা কৰি তেখেতসকলে সমাধা কৰিব লাগিছিলে 2013 চনত কেনেকৈ তেখেতসকলক সম্পূৰ্ণৰূপে শিক্ষক হিচাপে প্ৰাধিকৰণ কৰি সকলো চৰকাৰী সা সুবিধা প্ৰদান কৰি তেখেতৰ ভৱিষ্যতৰ উপৰিও পৰিয়ালৰ ভৱিষ্যত সুনিশ্চিত কৰিলে কিয় 2021 চনত প্ৰাধিকৰণৰ নামত তেখেতে নিজে মুখ্যমন্ত্ৰী হৈ থাকোঁতে সেইখিনি সমাধা কৰিব পৰা নাই অন্য মুখ্যমন্ত্ৰী হৈ থাকোঁতে সকলো প্ৰাধিকৰণৰ সমস্যা সমাধা কৰিছে সকলো ধৰণৰ সা সুবিধা প্ৰদান কৰিছে সম্পূৰ্ণৰূপে শিক্ষক হিচাপে প্ৰাধিকৰণ কৰিছে কিন্তু তেখেতে এজন শিক্ষামন্ত্ৰী আৰু তেখেতে এজন এতিয়া বৰ্তমান মুখ্যমন্ত্ৰী হৈ থাকোঁতে সেইসকল টিউটৰক তেখেতৰ মুখ্যমন্ত্ৰীৰ দিনতে সৃষ্টি কৰি সেইদৰে সমস্যাত ৰাখিবলৈ দিয়াটো কিমান গ্ৰহণযোগ্য হৈছে সেয়া তেখেতেও এবাৰ বিবেচনা কৰিব লাগে তেখেতৰ মুখ্যমন্ত্ৰীৰ দিনত এনেধৰণৰ শিক্ষক কৰ্মচাৰী ৰাখিব নালাগে এইসকলক টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰি সোনকালে তেখেতসকলৰ সা সুবিধা প্ৰদান কৰিব লাগিছিলে চৰকাৰে কৰো বুলি কৰিলে কি কৰিব নোৱাৰে চৰকাৰে কেৱল আইনক দোহাই দি থাকিলে নহব সেই আইনখন জনসাধাৰণৰ কাৰণে কিমান সুবিধাজনক সেইখিনি তেখেতসকলে চিন্তা কৰি সেই আইনখন হাল সলনি কৰিব পাৰে এইটো কেন্দ্ৰীয় চৰকাৰে হওক আপোনাৰ অসম চৰকাৰে হওক সেইখিনি কৰিবলৈ যদি ইচ্ছা আছে জনসাধাৰণৰ যদি উদ্ধাৰ কৰিবলৈ যদি ইচ্ছা আছে তেনেহলে নিশ্চয়কৈ সেইখিনি কৰিব পাৰে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী বা ভাৰত চৰকাৰে বা অসম চৰকাৰে সেয়া অতি সোনকালে কৰক সেয়া টিউটৰ ছাৰ বাইদেউসকলৰ দাবী কাৰণ সেই টিউটৰ ছাৰ বাইদেউসকলক আপোনালোকে তিলকৈ মৃত্যুমুখলৈ ঠেলি নিদিব কাৰণ তেখেতসকলেও সমাজত জীয়াই থকাৰ এটা অধিকাৰ বিচাৰিছে সম্পূৰ্ণভাৱে চৰকাৰে সা সুবিধা বিচাৰিছে সেইখিনি দিয়াৰ দায়িত্ব অসম চৰকাৰৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী সেয়া তেখেতসকলে কৰিব লাগে কিন্তু শিক্ষামন্ত্ৰীটোই একেবাৰে কাম নাই বুলি ক'ব লাগিব কাৰণ তেখেতে প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি দিয়ে কোনো এটা কাম নকৰে আৰু আমাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে লগ কৰিলে কৰিম বুলি কয় কিন্তু প্ৰতিশ্ৰুতি প্ৰদান কৰিলে তেখেতেই কৈছিলে 1 অক্টোবৰৰ পৰা দৰমহা বৃদ্ধিৰ কথা মুখ্যমন্ত্ৰী কিন্তু আজিলৈকে কিয় বৃদ্ধি নকৰিলে কোনো এখন অৰ্ডাৰ আজিলৈকে উলিয়াব নোৱাৰিলে সামান্য এটা ফাৰিটুকি দি তেখেতসকলৰ জীৱনৰ লগত হেতালি কিয় খেলিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী সেয়া তেখেতসকলে চিন্তা কৰিব লাগে সেইসকল টিউটৰ ছাৰ বাইদেউক সামান্য এটা ফাৰিটুকি দি তেখেতসকলৰ পৰিয়ালৰ না কথা চিন্তা কৰিব পাৰে না তেখেতৰ আপোনাৰ খৰচৰ কথা নিজে সঠিকভাৱে ল'ব পাৰে সেয়া অসমৰ চৰকাৰ বিবেচনা কৰিব লাগে বা মাননীয় মুখ্যমন্ত্ৰী অন্তত বিবেচনা কৰিব লাগে সেইসকলক সম্পূৰ্ণৰূপে চৰকাৰে সা সুবিধা প্ৰদান কৰিব লাগে আৰু টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰিব লাগে সেয়া মাননীয় মুখ্যমন্ত্ৰীক আমাৰ ফালৰ পৰা অনুৰোধ জনাইছো আপোনাৰ নেতৃত্বত অসমত বহুতো কাম চলি আছে বহুতো কাম হৈছে আৰু সেই টিউটৰ ছাৰ বাইদেউসকলৰো কাম হওক সেয়া আমি আশা কৰো কাৰণ তেখেতসকলৰো বহুত সমস্যা আছে ইমানখিনি যিসকল শিক্ষক কৰ্মচাৰী আছে হাজাৰ হাজাৰ শিক্ষক কৰ্মচাৰী আছে তেখেতসকলৰ হয়তো সময় সমাগত অৱসৰৰ সময় সমাগত সেই সময়ত তেখেতসকলক উদ্ধাৰ হকে অসম চৰকাৰ কিবা এটা কৰিব লাগে তেখেতসকলক সম্পূৰ্ণৰূপে শিক্ষকৰ মৰ্যাদা দিব লাগে তেখেতসকলক পেঞ্চনৰ সা সুবিধা দিব লাগে তেখেতৰ চৰকাৰী সকলো সা সুবিধা প্ৰদান কৰি তেখেতসকলৰ যিখিনি সমস্যা সেইখিনি নাইকিয়া কৰিব লাগে বুলি মাননীয় মুখ্যমন্ত্ৰীক আমাৰ ফালৰ পৰা অনুৰোধ জনাইছো আৰু আজি ভিডিঅ'টি ইমানতে শেষ কৰিলো প্ৰতিগৰাকী টিউটৰ গুৰুৱে যাতে নেকি এই ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব অসমৰ জনসাধাৰণ দল সংগঠন বুদ্ধিজীৱীয়ে গম পায় সেয়ে কামনা কৰিলো নমস্কাৰ জয় আইকম